সো আমাৰ অন্য এজন ভাল অভিনেতা কৌতুক অভিনেতা হিচাপে খ্যাত হস্তি বুলি যাক আমি কওঁ তাৰ নাম হৈছে অৰিজিনেল দীপাংকৰ সো দীপাংকৰ তোমাক স্বাগতম জনাইছো আমাৰ অন্যটা খিতানলৈ সো প্ৰথম প্ৰশ্ন তোমালৈ হৈছে ৰাগিনী গ্ৰুপৰ লগত তোমাৰ প্ৰথম সংযোগ কেনেকুৱা বা কেতিয়া ৰাগিনী গ্ৰুপৰ লগত মোৰ প্ৰথম সংযোগ বুলি ক'বলৈ গ'লে সপোনতে নিশ্চয়তাৰ পৰা আৰম্ভ হৈছিলে তেতিয়াৰ পৰা প্ৰায় 4 বছৰমান মই জড়িত হৈ আছোঁ এই চেনেলটোৰ লগত হয় আৰু বহুত ভাল ভাল কাম কৰি আছে হয় গতিকে ভাল লাগে সেইটো কাৰণে সংযোগ কৰি আছোঁ তোমালৈ দ্বিতীয় প্ৰশ্নটো হ'ল যে ৰাগিনী গ্ৰুপৰ পৰা পোৱা তোমাৰ উপহাৰটো আৰু দুখটো ৰাগিনী গ্ৰুপৰ পৰা পোৱা মোৰ উপহাৰটো হৈছে আমাৰ এখন ফিল্ম হৈছিলে নামটো কি আছিলে ভায়েলিংকৰ মই তাত এটা অভিনয় কৰিছিলোঁ এটা কেৰেক্টাৰ উস্তাদ সেই কেৰেক্টাৰটোৰ পৰা মই লাহে লাহে অলপ পৰিচিত হ'লোঁ সেইটো মোৰ এটা উপহাৰ আৰু দুখটো আছিলে এতিয়া ৰিচেণ্টলি অলপ দিনৰ আগত কৰি গৈছিলোঁ এখন আমাৰ কিচিম কিচিম ধান্দা তাত তাৰমানে মোৰ কেৰেক্টাৰটো কি হ'ল ইনটাইম পঢ়ি থকা আৰু তাৰমানে তেনেকৈ হেৰি হৈ গ'ল আৰু সেইটোত অলপ দুখ পালোঁ সেইটো তুমি দুখ বুলি ভাবা আৰু মই হে ভগৱান জেলতে টেঙা দিছা ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে দীপাংকৰ যে ৰাগিনীয়ান হিচাপে পৰিচয় দি তোমাৰ ভাল লাগে নে বেয়া লাগে নিশ্চয় ভাল লাগিব কাৰণ ৰাগিনীয়ান হিচাপে পৰিচিত দিবলৈ আচলতে মোৰ ভাল লাগে কাৰণ গোটেই টিমটোৱে বহুত কষ্ট কৰে বহুত ভাল ভাল আমালৈ শ্বৰ্ট ফিল্ম আগবঢ়াই আছে গতিকে তাৰ লগত সংযোগ থাকি ভালো পাওঁ আৰু ভালো লাগে পিছৰ কুৱেশ্যনটো হৈছে যে ৰাগিনী গ্ৰুপৰ তোমাৰ আটাইতকৈ ভাল লগা ব্যক্তিজন আৰু আটাইতকৈ বেয়া লগা ব্যক্তিজন আটাইতকৈ ভাল লগা ব্যক্তি আৰু বেয়া লগা ব্যক্তি বুলি ক'ব নোৱাৰি আচলতে দুইটা একেই হ'ব হয় সেইজনে আমাৰ মেইন ডাইৰেক্টৰ হিচাপে প্ৰশান্ত দা আচলতে কামখিনি ধুনীয়া কৰে কিন্তু খালি অলপ টাইম মেনেজমেণ্টটো বেয়া কাৰণে বেয়া লাগে আৰু বাকী ঠিকে আছে ভাল পাওঁ আৰু প্ৰশান্ত দা বহুত ভাল কাম কৰে গতিকে তেওঁ আগবাঢ়ি যাওক আৰু এতিয়া নতুনকৈ চাকৰি পাইছে চাকৰি জইন কৰিছে হয় তাৰ পাৰ্টিব পাবলৈ আছে সেইটো কাৰণে বেয়া পাই আছোঁ অলপ ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে ৰাগিনী গ্ৰুপৰ তোমাৰ ভাল লগা চিনেমাখন আটাইতকৈ আৰু আটাইতকৈ বেয়া লগা চিনেমাখন বেয়া লগাটো নাই বাৰু এখনো কিন্তু ভাল লগা আছে হৈছে আমাৰ নতুনকৈ ভায়েলিং বা কিচিম কিচিম দানা গোটেইকেইখনে ভাল লাগে বেয়া লগা নাই আমাৰ হয় ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে ৰাগিনী গ্ৰুপত তোমাৰ কোনোবা ভাল পোৱা বা ভাল লগা কোনোবা ব্যক্তি আছে নেকি ক্ৰাছ মানে যাক কওঁ ক্ৰাছ সেইটো নাই বাৰু দেই তেনেকৈ তাৰমানে ক্ৰাছ বুলিবলৈ নাই ৰাগিনী গ্ৰুপত ধুনীয়া ছোৱালী নাই নেকি ছোৱালী আছে কিন্তু তাৰমানে চব লগৰ নিচিনা বা আমাতকৈ সৰু আমাতকৈ ডাঙৰো আছে কিন্তু ভাল নালাগে তেনেকৈ মানে ক্ৰাছ ফিল্ডটো নাহে আৰু কিন্তু হৈছে যে ৰাগিনী গ্ৰুপৰ পৰা তুমি অনাগত দিনবিলাকত কি আশা কৰা ৰাগিনী গ্ৰুপৰ পৰা অনাগত দিনবোৰত আৰু ভাল ভাল কাম তেনেকৈ কৰি যোৱাটো বিচাৰোঁ আৰু তেনেকুৱা ভাল কামখিনিত যাতে আমিও আকৌ সংযোগ হ'ব পাৰোঁ গোটেই টিমটো আমি একেলগে থাকিব পাৰোঁ সদায় সেইটোৱে বিচাৰোঁ আৰু গোটেই টিমটো আমি একেলগে সদায় আছিলোঁ আৰু সদায় থাকিম বুলি এটা প্ৰতিজ্ঞা বিচাৰোঁ গতিকে তোমালৈ ধন্যবাদ থাকিলে তোমাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আগলৈও তুমি এনেকৈ ৰাগিনীয়ান হিচাপে এজন কৌতুক অভিনেতা হিচাপে ভাল নাম কৰা আমাৰ পৰা সেইটোৱে তোমালৈ শুভেচ্ছা থাকিল ধন্যবাদ